নমস্কাৰ যিসকল ছাত্ৰীয়ে 2025 চনত পলিটেকনিক এডমিশ্যন ল'ম বুলি ভাবিছে আৰু ইতিমধ্যে বহুতে ফৰ্ম ফিল আপ কৰিছে অনলাইন এপ্লিকেশ্যন কৰিছে আৰু বহুতে এপ্লিকেশ্যন কৰা নাই তো যিসকল এপ্লিকেশ্যন কৰিছে আৰু এপ্লিকেশ্যন কৰা নাই তো সকলোৰে বাবে এই ভিডিঅ'টো কাৰণ এই ভিডিঅ'ত আজি আপোনাক আলোচনা কৰিম যে আপোনালোকে এডমিশ্যনৰ ৰিজাল্টটো কেতিয়া দিব অৰ্থাৎ ছাত্ৰীসকলে যে অনলাইন এপ্লাই কৰিলে তেওঁলোকে যে এডমিশ্যন কৰিছে অৰ্থাৎ এডমিশ্যনৰ বাবে যি তেওঁলোকে অনলাইন ফৰ্ম ফিল আপ কৰিছে এই ফৰ্ম ফিল আপৰ তেওঁলোকৰ ৰিজাল্টটো কেতিয়া পাব অৰ্থাৎ মেৰিট লিষ্টটো কেতিয়া প্ৰকাশ পাব মেৰিট লিষ্টটো কেতিয়া আহিব ডিটেইল কেতিয়া মেৰিট লিষ্টটো পাব্লিছ কৰি দিব লগতে আপোনালোকে এইটো জানিব পাৰিব যে কেতিয়া মেৰিট লিষ্ট আহিব অৰ্থাৎ কিমান কেইখন মেৰিট লিষ্ট আহিব সেইটো জানিব পাৰিব লগতে আপোনালোকে এইটো জানিব পাৰিব যে কোনসকলৰ এই মেৰিট লিষ্টত নাম আহিব আৰু লগতে কোনসকলৰ এপ্লিকেশ্যন ৰিজেক্ট হ'ব কোনসকলৰ নাম নাহিব সেইখিনিও আপোনালোকে এইটো ভিডিঅ'ৰ পৰা আপোনালোকে আভাস পাব তো ভিডিঅ'টো আপুনি সকলোৱে চাই থাকক সকলোখিনি আপোনালোকে বুজি পাব তো ভিডিঅ'টো ষ্টাৰ্ট কৰাতে আপোনালোক সৰু এটা ৰিকুৱেষ্ট যে ভিডিঅ'বিলাক বহুতেই চাই কিন্তু ছাবস্ক্ৰাইব নকৰে তো ইয়াতে যদি চাই যে কিমান পাৰ্চেণ্টে ছাবস্ক্ৰাইব কৰা নাই 76% কিন্তু ছাবস্ক্ৰাইব কৰা নাই অনলি 23% ছাবস্ক্ৰাইব কৰিছে তো আপুনি যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি আপোনাৰ ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু কাগজ যদি বেল আইকন সেইটো প্ৰেছ কৰিবলৈ দিব যাতে পৰৱৰ্তী ভিডিঅ' নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে তো চাওক প্ৰথম কুৱেশ্যনটো সুধিছে যে মেৰিট লিষ্ট নাইবা ৰিজাল্টটো কেতিয়া প্ৰকাশ পাব চাওক যিহেতু 7 জুনলৈকে এই এপ্লিকেশ্যনটো চলি থাকিব তো 7 জুনলৈকে চলি থকাৰ পিছত তাৰপিছত হয়তো ডেটটো আৰু এক্সটেণ্ডেড কৰি দিব হয়তো 2 দিনৰ বাবে আৰু এক্সটেণ্ডেড কৰি দিব মুঠৰ ওপৰত আপোনালোকে 15 তাৰিখলৈকে আপোনালোকে হেৰি থাকিব তো 15 তাৰিখলৈকে আপোনালোকে হয়তো অনলাইন কামটো চলি থাকিব কাৰণ এডমিশ্যনটো শেষ হোৱাৰ পিছত আৰু কলেজৰ কাম থাকে অফিচিয়েলি কাম থাকে যিবিলাক ছাত্ৰীৰ ডকুমেণ্টছবোৰ আপলোড কৰিছে এই ডকুমেণ্টছবোৰ আকৌ এটা এটাকৈ ভেৰিফিকেশ্যন কৰিব লাগে তো কলেজবোৰে কি কৰিব ছাত্ৰীৰ যিবিলাক ডকুমেণ্টছ আপলোড কৰিছে PRC NCL মেট্ৰিকৰ চাৰ্টিফিকেট কিছুমান মাৰ্কশ্বিট কিছুমান হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেট মাৰ্কশ্বিট আবেদনটো লগতে গাঁঠি দিছে অৰ্থাৎ যিটো মাৰ্কশ্বিট চাৰ্টিফিকেট আপলোড কৰিব লাগে সেইটো তেওঁলোকে আপলোড কৰিছে তো সকলোখিনি ডিটেইল কি কৰিব এই সকলোখিনি তেওঁলোকে পৰ্যবেক্ষণ কৰি চাব এটা এটাকৈ ভেৰিফিকেশ্যন কৰিব তো এই ভেৰিফিকেশ্যন কৰাতে তেওঁলোকৰ 2 দিন সময় যাব মুঠতে 15 তাৰিখলৈকে এইটো গুচি যাব তো 15 তাৰিখৰ পিছত আপোনালোকে কিন্তু এই মেৰিট লিষ্টটো পোৱাৰ চান্স আছে অৰ্থাৎ ধৰি ল'ব পাৰে আপোনালোকে 20 তাৰিখৰ ভিতৰত আপোনালোকে যিটো মেৰিট লিষ্ট নাইবা যিটো এডমিশ্যন ৰিজাল্ট এই ৰিজাল্টটো আপোনালোকে পাব তো চাওক নেক্সট আৰু কেইটামান কুৱেশ্যন আছে যে কিমানটা মেৰিট লিষ্ট আহিব চাওক মেৰিট লিষ্ট 4টা 5টালৈকে মেৰিট লিষ্ট আহিব কিন্তু প্ৰথম যেটো মেৰিট লিষ্ট আহিব হেটো যিসকলে মানে টপাৰ পাৰ্চেন্টেজ আছে তো তেওঁলোকৰ আহি যাব লগতে তাৰ পিছত আৰু এটা মেৰিট লিষ্ট আহিব হেটো তাৰ সেকেন্ড মেৰিট লিষ্ট তো সেকেন্ড মেৰিট লিষ্ট থাৰ্ড মেৰিট লিষ্ট তো থাৰ্ড মেৰিট লিষ্ট আগতে ছাত্ৰীসকলে অলপ কাম কৰিব লাগিব যিসকলে সেকেন্ড লিষ্ট আৰু ফাৰ্স্ট লিষ্টৰ নাম নাহিব তেওঁলোকে প্ৰিফাৰেন্সত এডিট কৰিব দিব এনেকৈ 4টা 5টা মেৰিট লিষ্ট আহিব তাৰ পিছতে সিট খালি থাকে তেতিয়া আৰু কি কৰে স্পট এডমিশ্যন দি অৰ্থাৎ ছাত্ৰীয়ে কলেজত যাই পিনেহে তেওঁলোকে এডমিশ্যনটো ল'ব পাৰে তো নেক্সট সুধিছে যে কোনসকলৰ নাম আহিব আমাৰ নাম আহিব না নাই তো চাওক এটো একেবাৰে সহজ কথাত মই আপোনালোকক ক'ব বিচাৰিছো যিসকলে নিজৰ পাৰ্চেন্টেজটো চাইছে যে মোৰ পাৰ্চেন্টেজ 40 বা মোৰ পাৰ্চেন্টেজ 50 তেওঁলোকে 50% নাইবা 45% থকা সকলে তেওঁলোকে যেনেকৈ ক্লাছ নাইবা যেনেকৈ তেওঁলোকে প্ৰিফাৰেন্স দিছে তো সেই মতে তেওঁলোকৰ হেৰিটো আহিব ৰিজাল্ট আহিব এতিয়া ধৰি লওক যদি মই 40% আছে মই যদি সকলো কলেজতে যদি সিভিলটো সিলেক্ট কৰি দি দিও হয়তো মোৰ নামটো নাহিব এটো একেবাৰে শিওৰ কথা যে মোৰ পাৰ্চেন্টেজ আছে ইয়াতে ধৰি লওক 42 আৰু মই সকলো কলেজতে সিভিল ব্ৰাঞ্চ দি থৈছো তো এই ক্ষেত্ৰত কিন্তু মোৰ নামটো নাই তো আপোনালোকে নিজৰ যেটো মাৰ্ক আছে মাৰ্ক অনুযায়ী আপোনালোকে এই কলেজ ব্ৰাঞ্চ বিলাক দিব লাগিব আৰু এই বিষয়ে মই আগতে ভিডিও আপলোড কৰিছো যে আপুনি মাৰ্ক কম থাকিলে কি ব্ৰাঞ্চ আপুনি কি কলেজ আপুনি সিলেক্ট কৰিব পাৰে তো একেদৰে এটো সুধিছে কিছু মানে যে কোনসকল এপ্লিকেশ্যন ৰিজেক্ট হ'ব অৰ্থাৎ মই এনেকৈ ভুল কৰিছো মোৰ এপ্লিকেশ্যনটো ৰিজেক্ট হ'ব নেকি তো চাওক বহুত ধৰণে মিস্টেক কৰিছে দুইবাৰ এপ্লিকেশ্যন কৰিছে ডকুমেণ্ট আপলোড কৰা নাই ডকুমেণ্ট আপলোড কৰোঁতে মিস্টেক কৰিছে PRC NCL নাই এইবিলাক হলনি যি ইয়াত এনএক্সাৰ ফৰ্ম আছে এনএক্সাৰ ফৰ্ম ফিল আপ কৰোঁতে ভুল হৈ গৈছে তো তেওঁলোকৰ এই এপ্লিকেশ্যনটো ৰিজেক্ট হ'ব নেকি তো সহজ কথা তেওঁলোকৰ এপ্লিকেশ্যনটো কোনোপধ্যে ৰিজেক্ট নহয় কিন্তু তেওঁলোকক হয়তো ৰিকোয়াৰ মানে কুৱেৰি আহিব পাৰে অৰ্থাৎ তেওঁলোকে আকৌ হয়তো আপলোড কৰিব লগা হ'ব পাৰে যেতিয়া ডিটিএ ডকুমেণ্টছৰ ভেৰিফিকেশ্যন কৰিব যদি ডকুমেণ্টছ ভেৰিফিকেশ্যন যদি তেওঁলোকে কিবা গণ্ডগোলত তেওঁলোকে পায় তেওঁলোকে কিন্তু এটো কি কৰিব ডিফেক্টিভ কৰি তেওঁলোকে আকৌ আপোনালৈ পঠিয়াই দিব ষ্টুডেণ্টলৈ পঠিয়াই দিব ষ্টুডেণ্ট আকৌ এটো লগইন কৰি এটো আকৌ কাৰেকশ্যন কৰি আপডেট কৰি দিব লাগিব তো এই ক্ষেত্ৰত আপোনালোকে অলপ সজাগ হ'ব লাগিব আৰু এই বিষয়ে মই আপোনাক জনাম যে কেনেকৈ এটো সজাগ হ'ব কিহৰ পৰা আপোনালোকে গম পাব যে আপোনাৰ ডিফেক্টিভ নাইবা আপোনাৰ এপ্লিকেশ্যনটো ঘূৰি আহিছে নেকি সেই বিষয়ে মই আপোনাক নেক্সট আপোনাক জনাম